মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে ২৫ নৱেম্বৰত মন্ত্ৰীগোটে দাখিল কৰিব প্ৰতিবেদন আৰু তাৰ পিছতে সিদ্ধান্ত মৰ্মে সুস্থিৰ সিদ্ধান্ত মৰ্মে আগবাঢ়িব চৰকাৰ। বহুকেইটা চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত দেখাৰ চেষ্টা কৰিছো জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি উল্লেখ কৰিলে, যিহেতু ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। প্ৰতিবাদৰ মাজতে ৬ জনগোষ্ঠীৰ প্ৰতিবাদৰ মাজতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ ২৫ নৱেম্বৰত মন্ত্ৰীসভাৰ গোটে দাখিল কৰিব প্ৰতিবেদন আৰু এই বিষয়ক লৈ অসম চৰকাৰে মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিল আৰু ইয়াৰ পিছত বিধানসভাত উত্থাপন হ'ব এই প্ৰতিবেদন। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে বিধানসভাত আলোচনা হোৱাৰ পিছত যি সুস্থিৰ সিদ্ধান্ত হ'ব সেই মৰ্মে আগবাঢ়িব চৰকাৰ। হয়তো শীঘ্ৰে ভাল খবৰ আহিব পাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ, যিহেতু তীব্ৰ প্ৰতিবাদ চলি আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৬ জনগোষ্ঠীৰ প্ৰতিবাদ চলি আছে, জনজাতিকৰণক লৈ এই প্ৰতিবাদ চলি আছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ৬ জনগোষ্ঠীৰ প্ৰতিবাদৰ মাজতে জনজাতিকৰণক লৈ এয়া ডাঙৰ খবৰ বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ২৫ নৱেম্বৰত মন্ত্ৰীগোটে দাখিল কৰিব প্ৰতিবেদন। এই কথা উল্লেখ কৰিছে, স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই বিষয়ক লৈ অসম চৰকাৰে মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিল আৰু ইয়াৰ পিছতে বিধানসভাত উত্থাপন হ'ব এই প্ৰতিবেদন। হয়তো শীঘ্ৰে ভাল খবৰ আহিব পাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে উল্লেখ কৰিছে। ২৫ নৱেম্বৰত মন্ত্ৰীসভাৰ গোটে দাখিল কৰিব প্ৰতিবেদন আৰু এই বিষয়ক লৈ অসম চৰকাৰে মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিল আৰু ইয়াৰ পিছতে বিধানসভাত উত্থাপন হ'ব এই প্ৰতিবেদন। বিধানসভাত আলোচনা হোৱাৰ পিছতে যি সুস্থিৰ সিদ্ধান্ত হ'ব সেই মৰ্মে চৰকাৰ আগবাঢ়িব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। যিহেতু তীব্ৰ প্ৰতিবাদ চলি আছে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তীব্ৰ প্ৰতিবাদ চলি আছে আৰু ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো। অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে ২৫ নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব, বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকে কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি ২৫ নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে ২৫ নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব, বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকে কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি ২৫ নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে ২৫ নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব, বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকে কৰিব লাগিব যাতে বৰ্তমানৰ
বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে 25 নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব। বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকৈ কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে 25 নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব। বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত বিধানসভাত এটা প্ৰস্তাৱ আছিল যে জনজাতিকৰণটো এনেকৈ কৰিব লাগিব যাতে বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। অসম চৰকাৰে যিখন মন্ত্ৰীসভাৰ গোট গঠন কৰি দিছিলে, এই গোটখনে 25 নৱেম্বৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত বিধানসভাত প্ৰতিবেদনখন যাব। বিধানসভাই আলোচনা কৰি যিয়ে সুস্থিৰ সিদ্ধান্ত দিব তাকে লৈ আমি আগবাঢ়িব লাগিব। কংগ্ৰেছৰ দিনত